মই আজি অসমত মোৰ প্ৰায় 34 বছৰীয়া যাত্ৰা শেষ কৰি ভাৰত চৰকাৰৰ প্ৰতিনিধিত্বত গৈ আছো। মই যোৱা 5 বছৰ স্পেশাল ডিজি ল এণ্ড অৰ্ডাৰ তাৰ পিছত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অসম আৰক্ষীৰ যিখিনি মোৰ ফালৰ পৰা কৰিবলৈ পাইছো তাৰ বাবে মই অসম আৰক্ষীক অসমৰ ৰাইজ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অসম আৰক্ষীয়ে মোৰ লগত প্ৰত্যেক খোজত আছিলে। তেখেতসকলে মোক যিমানখিনি সহায় আগবঢ়াইছে তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ থাকিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মই বিশেষভাৱে কৃতজ্ঞতা অৰ্পণ কৰিছো। তেখেতে আজি ৰাতিপুৱা মোৰ চৰকাৰী আৱাসত আহি মোক মাৰ্গদৰ্শন দিছে, মোক প্ৰেৰণা দিছে যে আৰু মই অসমৰ কাৰণে দেশৰ কাৰণে কি কৰিব পাৰোঁ। তাৰ বাবে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাব খুজিছোঁ। তেখেতক মই কৃতজ্ঞতা অৰ্পণ কৰিব খুজিছোঁ। মোৰ মা কামাখ্যাৰ প্ৰতি যিটো মোৰ আৰাধনাৰ ভাৱ আছে সেইখিনি মই বাৰে বাৰে ক'ব নালাগে, তথাপিও মই বিশেষভাৱে এইটো আজি ক'ব খুজিছোঁ, কাৰণ আজি মই আৰু মোৰ পৰিয়াল যি পজিশ্যনত আছে এইটো মা কামাখ্যাৰ আশীৰ্বাদতে আছে। তেখেতক মই আকৌ এবাৰ নমন কৰিছোঁ। শেষত মই অসমবাসী ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা, মোৰ অভিনন্দন, মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজক মই নমন কৰিছোঁ, মই চেলুট কৰিছোঁ, কাৰণ যোৱা 34 বছৰ অসমবাসী ৰাইজ ভাল দিন হওক বেয়া দিন হওক সদায় মোৰ লগত আছিলে। মই আশা কৰিছোঁ যে অনাগত দিনতো তেওঁলোকৰ যিটো নিজৰ পুলিচ, আসাম পুলিচ, সেইটোক অসমৰ ৰাইজ সদায় সহায় আগবঢ়াই থাকিব। নিজৰ পুলিচ হিচাপে যিমানখিনি মৰম স্নেহ দিব লাগে এইখিনি দিব, সেইটোৱে মই মোৰ বিনম্ৰ নিবেদন। শেষত আপোনালোকক সকলক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাই মই অসমৰ পৰা বিদায় বিচাৰিছোঁ।